কোন সব কিমান দিছো মই কিমান ঘূৰাই দিব লাগিব বুজি পাইছা দিয়া 20 টকাটো দিয়া এখন 20 টকা হয়নে হয়নে 20 টকা এখন 50 টকা হয়নে নহয় এটা পকেট এখন কি টকা 50 টকা না এই 50 টাকা 30 টাকার বস্তু কিনিছে 20 টাকা বুঝি পাইছা এটো হল বাজার হয়নে এটা আধা কেজি এটা আধা কেজি হয়নে 30 টাকা দিবি আৰু কিটা করলা কিমান আপনি এবাৰ সেই কৰক হ্যাঁ 15 টাকা আচ্ছা আর গুটে কিটা তুমি 30 টাকা হয় কমাব পাৰিবানে নোৱাৰা 20 টাকা দিবি 20 টাকা দিব পাৰিবানে দিয়া গুটে কিটা গুটে কিটা 20 টাকা গুটে দিতে লাগি দিয়া এইটোত বাদল লাভ হৈছে কিতে গেলা 20 টাকাত নেকি গোটা কিতে বাইদেউ লাভ হৈছে বাইদেউ পইচা খালি ভালকে ভৰাই লোৱা ঘৰৰ বস্তু কাৰণে দিছে আৰু 30 টাকা এই পইচাবিলাক ভালকে লোৱা এই 10 টাকা লোৱা 30 টাকা হল না এইটা 30 টাকা হয় না ওই আলু কেনেকা দিছা 3 টাকা আলু কেনেকা দিছা আলু 30 টাকা তিনটা 30 টাকা মেন দাম এই তিনটা বাইলো আলু 30 টাকা দিবানে বাহ তামো ললো এই টাকা দিম কো কে টাকা তো ধৰি কি বাইলো লব এই টাকা দিম এটা 20 টাকা ঠিক আছে মামা 20 টাকাই দিম সৰু বজাৰ আমাৰ হয়নে বজাৰ মানে কি হাট মানে বজাৰ আমি তোমালোকে শিকোৱা হাট বজাৰ পাইছানে নাই হাট মানে বজাৰ হয়নে বজাৰ মানে কি য'ত আমি বস্তু কিনা বেচা কৰিব পাৰোঁ